আজি মকৰ সংক্ৰান্তি তথা মাঘ বিহু উপলক্ষে ৰাজ্যৰ সকলো মঠ মন্দিৰ দেৱালয় তথা নামঘৰসমূহত ব্যাপক ভিৰ ৰাজ্যৰ সকলো প্ৰান্ততে আজি মাঘ বিহু তথা মকৰ সংক্ৰান্তি উদযাপিত কৰা হৈছে অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত মকৰ সংক্ৰান্তি ভিন্ন নামেৰে পালন কৰা হয় আজি বিশেষ দিনটোত পুৱাই উঠি স্নান কৰি অগ্নি পূজা সূৰ্য দেৱতাৰ উপাসনা আৰু মেজি পূজাৰ পৰম্পৰা পালন কৰা হয় অসমীয়া পৰম্পৰা অনুসৰি মাঘ বিহুৰ দিনা জ্যেষ্ঠজনৰ আশীৰ্বাদ গ্ৰহণ কৰি আনন্দৰ সৈতে দিনৰ আৰম্ভ কৰা হয় ইতিমধ্যে ৰাজ্যৰ মঠ মন্দিৰ দেৱালয় আৰু নামঘৰসমূহত ভক্তৰ ব্যাপক ভিৰ দেখা গৈছে যোৰহাটৰ ৰহাত ঐতিহাসিক মাছৰহাট বৰনামঘৰত মাঘ বিহু উপলক্ষে চাকি ধূপ জ্বলাই সেৱা কৰিবলৈ যথেষ্ট লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে জনবিশ্বাস অনুসৰি ইয়াত সেৱা কৰিলে মনৰ আশা পূৰ্ণ হয় পহিলা দিনটোত আমি গোটেই বছৰটোৰ কাৰণে সেৱা কৰিছোঁ গোটেই বছৰটোৰ কাৰণে নামষাৰ লৈ পেলাই সকলোকে সুস্বাস্থ্য প্ৰদান কৰিবৰ কাৰণে আমি নামষাৰ চৰ্চন কৰাইছোঁ আৰু লগতে সকলোকে যেন আৰু উন্নতি হওক অসমখন আমাৰ উন্নতি হোৱাটো আমি সকলো বিচাৰিছোঁ যিহেতু অসমত এতিয়া বৰ্তমান আমাৰ যিখিনি স্খলন চলি আছে সেই স্খলনবিলাক যাতে ধৰ্মৰ প্ৰভাৱতে নামৰ প্ৰভাৱতে নাইকিয়া কৰি এখন সুস্থ সবল অসম গঢ়ি পেলাই ছাত্ৰ ছাত্ৰী যুৱক যুৱতী সকলোকে যেন ভক্তি পাত্ৰ কৰি উন্নতি শিখৰতে আগবঢ়াই নিয়ে এইকে আমি প্ৰাৰ্থনা জনাই আজি নামঘৰত এই বন্তিগছ প্ৰদান কৰিম এই প্ৰাৰ্থনা এই পবিত্ৰ দিনটোৱে অসমীয়া সমাজত আনন্দ পৰম্পৰা আৰু ঐক্যৰ বাৰ্তা বহন কৰিছে আজি এই ঐতিহাসিক মাছৰহাট বৰনামঘৰত সেৱকী হিচাপে উপস্থিত হৈছে ডেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালী লগতে তেওঁ কয় যে ৰাইজৰ তথা সমষ্টিৰ মংগলাৰ্থে সেৱা আগবঢ়ায় বুলি জানিবলৈ দিয়ে যোৰহাটৰ পৰা অনুপম বৰুৱা ৰিপৰ্টাৰ লাইভ অসম অসমীয়াৰ বাপতি সাহোন মাঘ বিহু পুহ মাহৰ সংক্ৰান্তিৰ দিনা চিৰাচৰিত প্ৰথা মতে মাঘৰ বিহু ৰাতিপুৱা মেজি জ্বলাই আমি অগ্নি পূজা কৰি আমি দিনটোৰ বাবে বছৰটোৰ বাবে ভগৱানৰ শ্ৰীচৰণত আমি সেৱা আগবঢ়াওঁ সেই অনুসৰি পুৱা আমি মেজি জ্বলোৱা মেলা কৰি পবিত্ৰ আমাৰ ঐতিহ্যমণ্ডিত মোৰ নিজৰ নামঘৰ মাছৰহাট বৰনামঘৰত আমি সেৱা আগবঢ়ালোঁ আৰু এই সেৱাৰ জৰিয়তে আমি ডেৰগাঁও তিয়ক সমষ্টিকে ধৰি সমগ্ৰ অসমবাসী আহিবলগীয়া বছৰটো যাতে সুন্দৰভাৱে পাৰ হয় মই মংগল কামনা কৰিছোঁ আৰু লগে লগে সমাজৰ যিখিনি অসূয়া অপ্ৰীতি আছে সেইখিনিও যাতে দূৰ হয় সকলোৱে এখন সুন্দৰ সমাজ গঢ়াৰ দিশে আগবাঢ়ি যায় এইটো কামনা কৰিছোঁ ৰিপৰ্টাৰ লাইভ